নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো হৈছে আপোনাৰ মেডিচিনৰ ওপৰত বনাম। আমাৰ ফাৰ্মত এই ঘটনাটো বহুতৰ ফাৰ্মত হয় এইবিলাক ঘটনাবিলাক। গতিকে সেইটো ঘটনাটো যদি হৈ যায়, মানে এক্সিডেণ্ট যদি হৈ যায়, সেইটো এক্সিডেণ্টত তেতিয়া কি মেডিচিন দিব লাগে তাৰ মেডিচিনৰ ওপৰত মই সেইটো ভিডিঅ'টো আজি বনোৱা হৈছে। আৰু আপোনাক মই দেখাম মোৰ কি হৈছিলে, কি এক্সিডেণ্ট হৈছিলে গাহৰি, কি হৈছিলে গাহৰিৰ। আৰু আপোনাৰ এইটো ৰুমত মই আগতে হেমশ্বেয়াৰ বৰ থৈছিলোঁ। এতিয়া হেমশ্বেয়াৰ বৰটো মই বাহিৰত ওলাই দিলোঁ। এইটো লাষ্টবিলাকৰ বৰ হয়, এইটো মই আগত বাহিৰতে থৈছিলোঁ। মোৰ আজি 3-4 দিনৰ আগতে ইয়াত একটা ঘটনা হৈ গ'ল। কি হ'ল কি আপোনাৰ ইয়াত মোৰ গাহৰিটো মানে পূৰা পিছলি ভৰি এখন দুখ পালে। ভৰি এখন দুখ পোৱাৰ পাছত মানে গাহৰিটো খোজকাঢ়িব নোৱাৰা হৈ গ'ল। তাৰপিছত গাহৰিটো খোজকাঢ়িব নোৱাৰা দেখি মই কি কৰিলোঁ, ইয়াত মানে পকাত একদম বিলকুল খোজকাঢ়িব নোৱাৰা হৈ গ'ল। তাৰপিছত মই বেজী এটা দিলোঁ, আপোনাৰ মেডিচিনৰ নামটো ক'ম মই। বেজীটো দিলোঁ, বেজীটো দিয়াৰ পাছত অকণমান ভাল হ'ল। তাৰপিছত ভাল হোৱাৰ পাছত মই কি কৰিলোঁ, এইটো ৰুমৰ পৰা মই ওলাই দিলোঁ। ওলাই পিনি তাৰপিছত মই বাহিৰত বান্ধি দিলোঁ। বাহিৰত বান্ধি পিনি মই টোটেল আপোনাৰ 5টা বেজী মাৰিলোঁ মই। দিনত 2টা কৰি মাৰিলোঁ, ৰাতিপুৱা মাৰিলোঁ, তাৰপিছত গধূলা মাৰিলোঁ। এনেকৈ মেডিচিনটো হৈছে আপোনাৰ 12 ঘণ্টা মূৰে মূৰে মাৰিব লাগে। আৰু তাৰ আগতে মোৰ এই গাহৰিটো স্কিনৰ প্ৰব্লেম হৈছিলে। আপোনালোকে ভিডিঅ'টো চোৱা নাই চাগে। এই স্কিনৰ প্ৰব্লেমৰ যোনটো মেডিচিন মোৰ দি ভাল হৈ গ'ল, ইয়াৰ বিষয়ে মই ভিডিঅ' বনাই দিছিলোঁ। মেডিচিনটো মই দেখাই আছোঁ আপোনালোকক, কি মেডিচিন দিব লাগে আৰু মেডিচিনৰ দামটো কিমান হয়, নামটো কি হয়, মই আপোনালোকক চব দেখাই দিম। আপোনালোকে চাই ল'ব ভিডিঅ'ত, সম্পূৰ্ণকৈ চাব, তেতিয়া আপোনালোকে গম পাব কিমান ml কৰি মাৰিব লাগে, কিমান ml মাৰিব নালাগে। আপোনালোকে চাই ল'ব ভিডিঅ'টোত। তাৰপিছত এনেকৈ মই যেনেকৈ এতিয়া 5 ml কৰি মই মাৰোঁ বেজীটো। 5 ml কৰি মাৰিছিলোঁ। আপোনাৰ 60-70 কেজি গাহৰিক এনেকৈ মাৰিবলৈ 5 ml হ'লেও আপোনালোকে একবাৰ ডক্তৰৰ পৰামৰ্শ ল'ব। আৰু যোনটো ভেটেনেৰি ফাৰ্মাচীৰ পৰা ল'ব, যোনটো ফাৰ্মাচীৰ পৰা ল'ব, সেইটো ফাৰ্মাচীত আপোনালোকে একবাৰ সুধি ল'ব। সুধি পিনে আপোনালোকে মেডিচিনটো, ইনজেকশ্যনটো দিব। মই গাহৰিটো দেখাব গৈ আছোঁ আপোনালোকে চাই থাকিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। মই এনেকৈ নতুন ভিডিঅ' আপডেট দি থাকিম। আৰু মই যোনবিলাক মানে মেডিচিনৰ বিষয়ে ভিডিঅ' দিওঁ, মই চব মানে মই নিজে মাৰি যোনটো প্ৰমাণ পাওঁ, সেইটো ভিডিঅ'ই বনাওঁ মই। মেডিচিনটো সেইটো মেডিচিনৰ বিষয়ে বনাওঁ মই। যেতিয়া মই গাহৰিবিলাক মানে বা জ্বৰ হ'লে বা কিবা যদি হয়, তেতিয়া মানে যদি ভাল হয়, সেইটো মেডিচিনৰ ওপৰতে মই ভিডিঅ'টো বনাওঁ। মই এনে যাতাকে ভিডিঅ' নবনাওঁ। এইখিনি ক'ব লগা আছিলে। আৰু তাত মানে ক'বলগীয়া কথাটো হৈছে কি, আমাৰ বহুত ফাৰ্মত এইবিলাক হয় ঘটনাটো। ভৰি লেঙেৰা হয়, দুখ পায়, কেতিয়াবা পকাটো পিছলি পিনি পৰি মানে বহুত উৎপাত কৰিছিলে মানে গাহৰিটো। মাইকী গাহৰিকেইটা মানে ওচৰতে আছিলেতো, এইটো ৰুমত থৈছিলোঁ মই। বেছি উৎপাত কৰা দেখি মানে সি তাত পিছলি পৰিলে, সেইটো চুকত। ময়ো আছিলোঁ সেইটো টাইমত। মই অলপ পানী চানী মাৰি আছিলোঁ। এই ওপৰত উঠিছিলে, ৱালৰ ওপৰত উঠাৰ টাইমতে মানে পিছলি পৰিলে। ময়ো অলপ পানী মাৰি দিলোঁ, গাত পানী মাৰি দিয়া দেখি তলত পিছলি পৰি গ'ল। এইখিনি ক'ব লগা আছিল। মই গাহৰিটো দেখাব গৈ আছোঁ, কোনটো গাহৰি আছিলে। মই বাহিৰত বান্ধি থোৱা আছে, হেমশ্বেয়াৰ বৰ হয়। আৰু আগতে কেনেকৈ লেঙেৰা খোজকাঢ়িছিলে, এতিয়া কেনেকৈ খোজকাঢ়ে, মই সেইটো সম্পূৰ্ণ আপোনালোকক দেখাম। আৰু মেডিচিনটো মই দেখাই দিম আপোনালোকক। এইটোৱে আছিলে মতা গাহৰিটো, বৰ আছিলে মোৰ। এইটোৱে দুখ পালে। এতিয়া সম্পূৰ্ণ ভাল হ'ল বুলি ক'লেও বেয়া নহয়। অকণমান আছে, অলপমান বাকী আছে, অলপ বাকী আছে। মই আগৰ ভিডিঅ'টো মই অলপ ভিডিঅ' কৰি থোৱা আছিলে, যেতিয়া লেঙেৰা হৈছিলে, গাহৰিটো খোজকাঢ়িব নোৱাৰা আছিলে, শুই থাকে। সেইটো ভিডিঅ'টো অলপ দি দিম মই, আপোনালোকে চাই ল'ব। এতিয়া বহুতখিনি ভাল হ'ল। আৰু 2টা বেজী মাৰিলে ভাল হৈ যাব। এতিয়া উঠি থিয় হ'ব পাৰিছে। এতিয়া দেখোন আপোনালোকে অলপ লেঙেৰা খোজকাঢ়িছে।
মেডিচিনটো দেখাব গৈ আছোঁ আৰু মই মেডিচিন দেখুৱাৰ আগতে মই আপোনালোকক মই জনাব বিচাৰিছোঁ মানে একদম কম খৰচত মানে কেনেকৈ গাহৰি ঘৰ বনাব লাগে ময়ো একদম কম খৰচত মানে 2টা ৰুম বনাইছোঁ মই আপোনাৰ এনেকৈ 8 ফুট দীঘল হয় তাৰপিছত বহলটো যে 6 ফুট এনেকৈ দিগটো হৈছে 6 ফুট বনাইছোঁ আৰু এনেকৈ দীঘলটো হৈছে মানে 8 ফুট বনাইছোঁ মই সেইটো মই নেক্সট ভিডিঅ'ত মই দেখাম আপোনালোকক ক'ম কিমান টকা খৰচা হ'ল একদম কম বাজেটত মানে 7-8 হাজাৰ টকাত মই বনাইছোঁ ৰুম 2টা ৰুম বনাইছোঁ একেবাৰে কম খৰচত মই তাৰো ভিডিঅ' বনাই দিম আপোনালোকক নেক্সট ভিডিঅ'ত বনাম মই এতিয়া মই মেডিচিনটো দেখাব গৈ আছোঁ আপোনালোকক কি মেডিচিন মাৰিব লাগে গাহৰিটো এই 2টা মেডিচিন হয় এইটো হৈছে মেলক্সিকম আপোনালোকে এইটো চাই ল'ব এইটো খালি বিষৰে কাম কৰে হা পেইন কিলাৰ হয় আপোনাৰ যেনেকৈ গাহৰিটো মানে বিষ হওক ভৰি বা কিবা এটা হৈ পিনি যদি গাহৰিটো যদি বিষ হৈ থাকে তেতিয়া আপোনালোকে এইটো মাৰিব আৰু যদি আপোনাৰ গাহৰিটো যদি বিষত মানে ধৰ দানা খোৱা নাই বা জ্বৰ হৈছে তেতিয়া আপোনালোকে এইটো মাৰিব এইটো মেডিচিনটোৰ নামটো এইটো হয় মেডিচিনটো এইটো মানে আপোনাৰ 2টা কাম কৰে গাহৰিটো যদি লেঙেৰা হয় যদি জ্বৰ হয় বিষত এইটো তেতিয়া মাৰিব ইয়াত 2টা মিক্স আছে আপোনাৰ পেৰাচিটামলো মিক্স আছে এইটো হয় মেডিচিনটো ইয়াত পেৰাচিটামলো মিক্স আছে এইটো বিষ আৰু জ্বৰ 2টা কাম কৰে আৰু যদি আপোনাৰ যদি গাহৰিটো যদি জ্বৰ নাই চেক কৰি চাব থাৰ্মোমিটাৰৰ পৰা যদি জ্বৰ আছে তেতিয়া মানে এইটো মাৰি দিব জ্বৰ যদি থাকে আৰু যদি জ্বৰ নাই তেতিয়া মানে আপুনি এইটো আনি মাৰিব লগে লগে আপুনি 15-20 মিনিটৰ পাছত মানে আপুনি ৰিজাল্টটো পাই যাব এই উঠিব নোৱাৰা গাহৰি উঠি যাব এইবিলাক বস্তু এই মেডিচিনকেইটা আপোনালোকে আনি থৈ দিব ফাৰ্মত বহুত জৰুৰী হয় যেতিয়া হ'লে মানে এইটো যদি পাইছে যে গাহৰি মানে আমাৰ ফাৰ্মত বহুতখিনি ফাৰ্মাৰবিলাকৰ হয় এইবিলাক ঘটনা পিছলি কিছুমান ধৰ আপোনাৰ দৌৰা-দৌৰি কৰোঁতে মানে ধৰ ভৰি লেঙেৰা হৈ যায় বা এনেকৈ পকাত পিছলি পিনি ভৰি লেঙেৰা হৈ যায় সেইটো কাৰণে আপোনালোকে এই মেডিচিনটো আনি থৈ দিব বহুত জৰুৰী হয় আৰু থাৰ্মোমিটাৰ আছে থাৰ্মোমিটাৰটো আনি থৈ দিব জ্বৰটো চেক কৰি ল'ব আগতে এইটো হয় মই যোনটো দোকানৰ পৰা আনিছিলোঁ তাক মই সুধিছিলোঁ কিমান ml দিব লাগে সি ইয়াত লিখি দিয়া আছে মানে 5 ml দিব লাগে আপোনাৰ 60-70 কেজি গাহৰি মোৰ সেইটো নাই ক'লেও আপোনাৰ 70-80 কেজি এনেকৈ হ'ব বৰটো মই 5 ml মাৰিছোঁ কিন্তু মোৰতো অলপ কমি আছে মই মাৰাটো কাজিয়া নকৰে এনেকৈ কাজিয়া কৰে এহেঁতি মই যোনটো 2টা ৰুম বনাইছোঁ সেই ৰুমত আজি মই সিহঁতক ট্ৰেন্সফাৰ কৰিম এই কোলাটো এইটো হেমচিয়াৰটো আৰু সেইফালে হেমচিয়াৰটো সেইজনী হেমচিয়াৰ হয় এই 3টা মাইকী হয় এইটো ডিউৰ ক্ৰছ হয় F1 এই 3টাক আজি মই ট্ৰেন্সফাৰ কৰিম নতুন ৰুমত তাৰ আৰু ভিডিঅ' মই বনাম নেক্সট টাইমত আপোনালোকক দেখাম মই কিমান টকা গ'ল খৰচা নেক্সট ভিডিঅ' বনাই দিম আপোনালোকে ভিডিঅ'টো চাব ছাবস্ক্ৰাইব কৰি থাকিব মই এনেকৈ নতুন ভিডিঅ' আপডেট দি থাকিম মেডিচিনৰ বিষয়ে হওক মানে যিকোনো বেমাৰৰ বিষয়ে হওক আপোনালোকক ভিডিঅ' দি থাকিম আপোনালোকে ছাবস্ক্ৰাইব কৰিলে মানে নিশ্চয় পাব ভিডিঅ'টো এইখিনি ক'ব লগা আছিলে আৰু নেক্সট ভিডিঅ'ত মই গাহৰি হিটত অহা ভিডিঅ' দিম এবাৰ হিটত আহিলে মানে আপোনালোকে ক্ৰছ কৰাব লাগে তাৰ বিষয়ে মই ভিডিঅ' বনাই দিম মোৰ এইকেইটা চব একবাৰ হিটত আহি গ'ল এজনে 2 নম্বৰ হিটত আহিলে তথাপিও মই ক্ৰছ কৰা নাই এইখিনি ক'ব লগা আছিলে